Welcome to YouTube Education Channel. আজি তোমালোকৰ বাবে অনুশীলনী R6 টো লৈ আহিছো যিটো আমাৰ পৰিমিতি ওপৰত আছে। তোমালোকে কিতাপৰ প্ৰশ্ন কেইটা চাবা। এতিয়া প্ৰথম প্ৰশ্নটো আছিলে আমাৰ এটা আয়তৰ দিশ আৰু প্ৰস্থটো দিয়া আছে আৰু আয়তটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰিব লাগে। ঠিক আছে? এতিয়া এই অংকটো কৰাৰ আগতে আমি প্ৰথমতে আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো আৰু আয়তৰ কালি ফৰ্মুলাটো আমি জানিব লাগিব। আৰু এইটো যেহেতু এইটো ক্লাছ 9 হয় গতিকে তোমালোকে এইটো জানা। ইয়াত চোৱা প্ৰথম আমি দিয়া আছে দিশ আৰু প্ৰস্থটো লিখি লৈছো। আমি আয়তৰ পৰিসীমা ফৰ্মুলা জানো 2 * L + B। L মানে হ'ল দিশ, B মানে হ'ল প্ৰস্থ। তাৰপিছত আমি লাহেকে L আৰু B ৰ যি মান আছে পাতি গৈছো। পতাৰ পাছত এই দুটা যোগ কৰি দিছো। তাৰপিছতে যিটো পালো ধৰা 12 আৰু 4 এইটো 16 হ'ল ন। এইটো তাৰ 2 লগত পূৰণ কৰিলে ইমান চেণ্টিমিটাৰ। পৰিসীমা হ'লে চেণ্টিমিটাৰ হয়, ইয়াত স্কোৱাৰ নহয় দেই। তাৰপিছত এতিয়া আহিলে তাৰ পাছত আয়তৰ কালি সূত্ৰটো আছিলে দিশ পূৰণ প্ৰস্থ L * B। মান কেইটা পাতি দিলো আৰু দুটাতে চেণ্টিমিটাৰ আছে। দুটা চেণ্টিমিটাৰ পূৰণ কৰিলে কি হ'ব? চেণ্টিমিটাৰ স্কুৱেৰ, অসমীয়াত বৰ্গ চেণ্টিমিটাৰ বুলি কয়। চ' আয়তৰ কালিটো হ'ল 48 চেণ্টিমিটাৰ স্কুৱেৰ। ঠিক একেদৰে তোমালোকে 4 নম্বৰটো চোৱা। 4 নম্বৰ প্ৰশ্নটো আমাৰ আছিলে যে এটা সামান্তৰিকৰ বাহু এটাৰ জোখ 6 চেণ্টিমিটাৰ। সামান্তৰিকৰ বাহুটোৰ জোখটো 6 চেণ্টিমিটাৰ বুলি আছে। তাৰপিছত যদি এই বাহু সাপেক্ষে সামান্তৰিকটোৰ উচ্চতা কিমান বুলি কৈছে 3 চেণ্টিমিটাৰ আছে, তেন্তে ইয়াৰ কালি মানে সামান্তৰিকৰ কালিটো আমাক উলিয়াব দিছে। তো আমি ইয়াতে জানো সামান্তৰিকৰ কালি ফৰ্মুলা ভূমি পূৰণ উচ্চতা। এতিয়া সেই যে বাহুডাল যে আছিলে সেই বাহুডালক আমি ভূমি বুলি যদি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব? মানকেইটা এইটো ভূমি সমান 6, উচ্চতা সমান 3। তো 6 × 3 কিমান? 18 চেণ্টিমিটাৰ স্কুৱেৰ। ঠিক একেদৰে তোমালোকে নাম্বাৰ 5টো চোৱা। এইটো সামান্তৰিকৰ ওপৰতে আছে কুৱেশ্যনটো। ইয়াত কৈছে প্ৰশ্নটো এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ। এতিয়া চোৱা, এতিয়া আমি চাম ইয়াত আছে যে এটা সামান্তৰিকৰ এডাল কৰ্ণ, এডাল কৰ্ণ আছেনে? কৰ্ণ। তাৰপিছতে কৈছে যে আৰু ইয়াক সাধাৰণ ভূমি হিচাপে ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা। এইডালক যদি এইফালৰ এইটো ত্ৰিভুজৰ কাৰণেও এডাল ভূমি, এইটো ত্ৰিভুজৰ কাৰণেও যদি এডাল ভূমি বুলি ধৰে তেতিয়াহ'লে তাৰ কাৰণে কি বুলি কৈছে? প্ৰতিটো ত্ৰিভুজৰ উচ্চতা 4 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ বুলি কৈছে। যিহেতু এইটো মাজেদি গৈছে কাৰণ সমান হ'বই লাগিব। এতিয়া সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰিব লাগে। ঠিক আছে? ইয়াত অলৰেডি কেইটা আছে? 2টা ত্ৰিভুজ আছে। এতিয়া আমি সেইকাৰণে লিখিলোঁ কৰ্ণৰ জোখ 8 চেণ্টিমিটাৰ, সাধাৰণ উচ্চতা 4 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিলোঁ? সামান্তৰিকৰ কালি মানে ইয়াত 2টা ত্ৰিভুজ আছিলে নহয়। এটা আছিলে ABD ত্ৰিভুজ আৰু এটা আছিলে BCD ত্ৰিভুজ। গতিকে ইয়াত লিখি দিছোঁ ত্ৰিভুজ ABDৰ কালি যোগ ত্ৰিভুজ BCDৰ কালি। এই যে ABDৰ কালি, এতিয়া আমি ত্ৰিভুজৰ কালি ফৰ্মুলা আমি জানো হাফ * ভূমি * উন্নতি। আৰু ভূমি মানে সেই কৰ্ণডালৰ কথা কৈছে। আৰু এইটো ত্ৰিভুজৰ কাৰণেও আমি হাফ * ভূমি * উন্নতি। যাৰ মান যি আছে আমি পাতি দিলোঁ। পাতি দিয়াৰ পাছত চোৱা এই দুইটোৱে এই 4টো কাটি দিলে দুবাৰ যাব। এইফালেও আমি কাটিব পাৰিলোঁ। এতিয়া এইকেইটা পূৰণ কৰিলে আমি 16 পালোঁ, এইকেইটাক পূৰণ কৰিলে আমি 16 পালোঁ। এতিয়া টোটেল কিমান হৈ যাব? 32 চেণ্টিমিটাৰ স্কুৱেৰ। মানে চোৱা এই 8টো চেণ্টিমিটাৰ এটা আছিলে, 4টো চেণ্টিমিটাৰ এটা আছিলে। সেইকাৰণে চেণ্টিমিটাৰ * চেণ্টিমিটাৰ মানে কি? চেণ্টিমিটাৰ স্কুৱেৰ। তো দুইটাতে আছিলে কাৰণে চেণ্টিমিটাৰ স্কুৱেৰটো কমন হৈছিলে। চ' 32 চেণ্টিমিটাৰ স্কুৱেৰ। 9 নম্বৰ প্ৰশ্নটো কিতাপত চাবা তোমালোকে যে আছে এটা সামান্তৰিকৰ ভূমি 9 চেণ্টিমিটাৰ বুলি কৈছে আৰু কালি 54 বৰ্গ চেণ্টিমিটাৰ বুলি কৈছে, তেন্তে ইয়াৰ উচ্চতা কিমান? এতিয়া আমি সামান্তৰিকৰ ছবিটো ইয়াৰ আগতো অংকত পাইছোঁৱে আমি। গতিকে আমি ইয়াত ছবিটো নাআঁকিলেও আমাৰ হ'ব। ইয়াত আমি যি দিয়া আছে লিখি ল'ম। এটা সামান্তৰিকৰ ভূমি লিখি ল'ম, সামান্তৰিকটোৰ কালি লিখি ল'ম। এতিয়া উচ্চতাটো উলিয়াব লাগে। ঠিক আছে? এতিয়া আমি কি কৰিম? ফৰ্মুলা মানে এতেকে সামান্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা। কিছুমান প্ৰশ্নত কি হয় ছবিটো আমি নাআঁকিলেও হ'ব মানে।
এতিয়া চোৱা সামান্তৰিকৰ কালিকটো কিমান আছে 54 আছে ভূমি আছে কিমান 9 আছে উচ্চতাটো উলিয়াব লাগে সো 9টোৱে যেতিয়া 54 হৰণ কৰি দিম তেতিয়াহলে 6 সেন্টিমিটাৰ সেইটো তাৰ উচ্চতা ঠিক আছে ঠিক একেদৰে তোমালোকে 11 নম্বৰ প্ৰশ্নটো চাবা তাত কৈছে যে এটা আয়তৰ দিশ প্ৰস্থৰ 3 গুণ গতিকে আমি কি কৈছিলো ধৰা হল এটা আয়তৰ প্ৰস্থটো যদি 1 মিটাৰ হয় তাত যেহেতু বৰ্গমিটাৰ আছে কালিটো গতিকে আমি মিটাৰত ধৰিছো আৰু দিশটো কিমান হ'ব সেইকাৰণে 3x প্ৰস্থৰ 3 গুণ তাৰ পিছত কি বুলি কৈছে যে আয়তটোৰ কালি আমাৰ 432 বৰ্গমিটাৰ বুলি কৈছে আৰু আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে এতিয়া আয়তৰ কালি ফৰ্মুলা আমি জানো ইকুৱেল দিশ পূৰণ প্ৰস্থ আৰু কালি মানে আমাক কিমান বুলি কৈছে 432 আৰু দিশ আৰু প্ৰস্থ আমি ধৰি লৈছিলো 3x * x তাৰ পৰা আমি এতিয়া 3x আৰু x পূৰণ কৰিলে 3x স্কয়াৰ আৰু 432 এই তিনিটো ইয়াক হৰণ কৰি দিলো তেতিয়া হলে আমি কিমান পালো 144 পালো যেতিয়া 144 পালো আকৌ ইয়াত x স্কয়াৰ আসলে নহয় আমি x ইকুৱেল ইয়াত ৰুট অভাৰ আগত প্লাস মাইনাস চিহ্ন এটা থাকে কিন্তু আমি ইয়াত প্লাস মাইনাস চিহ্নটো এই কাৰণে নাই দিয়া যেহেতু আমি ইয়াত ধনাত্মক মান কেইটা ধৰিম গতিকে আমি ডাইৰেক্ট ৰুট অভাৰ 144 বুলি লিখি দিছো ঠিক আছে তো কাৰণ বাহুৰ জোখটো কিটা আমি ঋণাত্মক নহব গতিকে আমি ইয়াত ধৰা আমি এটো প্লাসটোহে ধৰিছো কাৰণ মাইনাসটো ইয়াত লিখা নাই দেই তো ইকুৱেল কিমান হ'ব এটা 12 144 তো 144 ৰ বৰ্গমূল 12 লিখিলো এতিয়া আমি প্ৰস্থ সমান x ধৰিছিলো এখানে প্ৰস্থ এটো x সমানহে উলিয়াইছো সো প্ৰস্থ ইকুৱেল কিমান 12 মিটাৰ দিশ কিমান আসলে 3x আসলে সো 3 * 12 সো কিমান 36 মিটাৰ এটা আয়তৰ পৰিসীমা ফৰ্মুলা আমিটো জানোই এটাকে আয়তৰ পৰিসীমা 2 * l + b এতিয়া আমি মান কেইটা পাতি পেলাই হেকত পূৰণ কৰি দিছো এটোৱে তাৰ এনসাৰ ঠিক আছে এটা 13 নম্বৰ প্ৰশ্নটো চোৱা কিতাপখনত এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ এটা এইটো এটা ৰম্বাস হোৱাৰ লগে লগে কি হয় প্ৰত্যেকটো বাহু সমান বুলি কৈছে ঠিক আছে মই আখুতে হয়তো অকমান খেলিমেলি হ'ব পাৰে কিন্তু তোমালোকে কি কৰিবা আখুতে প্ৰত্যেকটো বাহু সমানকে আঁকিবা এটো ৰম্বাসৰ এটা ধৰ্ম ইয়াত কৈছে যে কৰ্ণ দুডালৰ জোখ এডাল 26 বুলি কৈছে আৰু এডাল 10 সেন্টিমিটাৰ বুলি কৈছে ইয়াত দুইটাতে তোমালোকে সেন্টিমিটাৰে লিখি লবা ঠিক আছে এটো হয়তো কিতাপত ভুল আছে প্ৰশ্নটো আৰু ৰম্বাসটোৰ বাহুবোৰ নিৰ্ণয় কৰিবলৈ আছে তেলে এই বাহুৰ জোখটো হেত উলিয়াব কৈছে এতিয়া ৰম্বাসৰ কৰ্ণ দুডালে আমি সদায় জানো যে পৰস্পৰক সদায় সমদ্বিখণ্ডিত কৰে মানে সমানে দুভাগকে কাটে তো এডাল কৰ্ণ এই বিডিডাল যদি আমি 26 আসলে সো ইয়াত ওটোৱে যদি সমানে দুভাগ কৈছে সো এফালে 13 এফালে 13 13 26 আৰু এডালৰ 10 আসলে এখানে এফালে 5 এফালে 5 ঠিক আছে এতিয়া এইটো এটা ত্ৰিভুজ আছে এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ আকৌ এইটো এটা ত্ৰিভুজ আমি ইয়াৰ যিকোনো এটা ত্ৰিভুজৰ যদি ত্ৰিভুজৰ পৰা ধৰা এইডাল বাহু মাপ দিয়া আছে এইডাল বাহু মাপ দিয়া আছে এইডাল বাহুৰ মাপটো যদি উলিয়াই দিব পাও কাৰণ ৰম্বাসৰ কৰ্ণ দুডালে কিতে সদায় কি কৰে 90 ডিগ্ৰীত কাটে 90 ডিগ্ৰীত কটা মানে আমি এইটো ত্ৰিভুজে যদি লওঁ তো এইটো ত্ৰিভুজত আমি এটা কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰাৰ পাছত আমি এইডাল বাহু মাপ পাই যাম আৰু আমি জানো যে ৰম্বাসৰ গোটেই চাৰিডাল বাহুৰ জোখ সমান তো এইডাল বাহু মাপ যেতিয়া পাই যাম তেলে এইডালো ওলাই গ'ল এইডালো ওলাই গ'ল এইডালো ওলাই গ'ল ঠিক আছে তো গতিকে কি কৰিলো ত্ৰিভুজ এ ও বি ৰ পৰা পাও বুলি লিখিলো ঠিক আছে আমি এটা ফৰ্মুলা আসলে আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ হয়নে নহয় তো তেলে এডালক আমি কৰ্ণ ধৰিছো তো এডাল ও এ এডাল ও বি এডালক ভূমি হলে এডালক লম্ব ধৰিছো তোমালোকে বুজি পাইছা ছবিটো এতিয়া মান কেইটা পাতি দিছো 5 স্কয়াৰ 13 স্কয়াৰ তো কইলে আমাৰ কিমান হল 194 হল এতিয়া 194 ৰ বৰ্গমূল উলিয়াইছো 194 ৰ বৰ্গমূলটো হ'ব 13.9 ঠিক আছে তোমালোকে কৰি চাবা তাৰ পিছতে এতিয়া যেতিয়া ab মানটো ওলাই গল এই ab ডালৰ মানটো ওলাই গল এতিয়া ৰম্বাসৰ গোটেই চাৰিডাল বাহু জোখ সমান গতিকে আমি লাষ্টত লিখি দিব পাৰিম এতেকে ab সমান bc সমান cd সমান da = 13.9 সেন্টিমিটাৰ 17 নম্বৰ প্ৰশ্নটো কৈছে যে চকা এটাৰ ব্যাসাৰ্ধ এটা ধৰা গাড়ী চকাৰটো তেতিয়ালে এটা বৃত্ত নহয় জানো তো আমাৰ ব্যাসাৰ্ধ মানে r দিয়া আছে r = 28 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা উলিয়াব লাগে আমি জানো বৃত্তৰ পৰিসীমা কিমান 2 পাই r এতেকে পৰিসীমা সমান 2 পাই r
আৰু পাই ভ্যালু সদায় 22/7 যদি আমাক দি দিয়ে যে পাই ইকুৱেল দশমিকত ধৰিব লাগে তেতিয়া বেলেগ কথা ইয়াত যদি দিয়া নাথাকে সদায় আমি 22/7 পাতিম তাৰপিছত আমি এই 7টোৱে 28টো কাটি দিলে 4 বাৰ গ'ল এই ওপৰে গোটেইকেইটা এটা পূৰণ কৰি দিলে আমি পালোগে 176 সেন্টিমিটাৰ আৰু সেইটোৱে এই বৃত্তটোৰ মানে চকাটোৰ পৰিসীমা ঠিক একেদৰে 18 নম্বৰটো আছে যে 35 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত এটাৰ কালি ব্যাসাৰ্ধ মানটো আমাৰ r দিয়া আছে প্ৰশ্নটোত আৰু বৃত্তৰ কালিৰ ফৰ্মুলাটো আছিলে পাই r স্কয়াৰ এইটো তোমালোকে পিছৰ ইয়াৰ পিছত যি ডখৰ হয় তোমালোকে কৰিবা এডখৰ হোমৱৰ্ক ঠিক আছে ঠিক একেদৰে 19 নম্বৰ প্ৰশ্নটোত দিছে আমাক যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান যিবোৰৰ ব্যাসাৰ্ধসমূহ 5 মিটাৰ 6 মিটাৰ 8 মিটাৰ আৰু 10 মিটাৰ এতিয়া আমাক কো বুলি কৈছে প্ৰশ্নমতে চাৰিওটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান বুলি কৈছে এতিয়া বৃত্তৰ কালি আমি ফৰ্মুলা জানো বৃত্তৰ কালি হলে কি হয় পাই ইয়া আগৰ অংকটো নিচিনাকৈ ইয়াত যেহেতু চাৰিটা আছে গতিকে আমি কি কৰিছো এই ব্যাসাৰ্ধবিলাকত এটা প্ৰথমটোৰ ব্যাসাৰ্ধ দ্বিতীয়টোৰ তৃতীয়টোৰ চতুৰ্থটোৰ বুলি আমি মেনশ্যন কৰি দিছো ঠিক আছে তাৰছত আমি প্ৰত্যেকতে যেহেতু পাই আছে পাইটো কমন লৈছো তেতিয়ালে কি হলে তো r1 স্কয়াৰ প্লাস r2 স্কয়াৰ প্লাস r3 স্কয়াৰ প্লাস r4 স্কয়াৰ r1 মানে আমাক প্ৰশ্নটো দিয়াই আছে তোমালোকে r1 r2 r3 r4 লিখি লবও পাৰা বা ডাইৰেক্ট তোমালোকে লিখুম বুলি ভাবিলেও পাৰা তো r1 মানে প্ৰথম বৃত্তটো ব্যাসাৰ্ধ 5 মিটাৰ আমাৰ আছিল এখানে 5 তাৰ পিছত 6 আছিল তাৰ পিছত 8 আছিল তাৰ পিছত 10 আছিল আৰু হিহঁতৰ কি আছিল বৰ্গ কৰি দিব লাগিব নহয় তো বৰ্গ কৰি দিলু এইখিনি গোটেইখিনি যোগ কৰাৰ পাছত এই 7 টোৱে যদি তা হৰণ যায় নতুবা যদি হৰণ না যায় তেতিয়ালে কি কৰিবা 22 টোৱে আৰু এই ওপৰত যিখিনি পাবা ইহঁতৰ যোগ কৰি সেইখিনি পূৰণ কৰি পেলাই তাক 7 এ ডিভাইডেড কৰি দিবা তেতিয়া যিটো এনসাৰ পাবা হেতু তাতে তোমালোকে লিখিলেই হৈ যাব আৰু কালি যেহেতু আছে গতিকে গোটেইকেইটা কিহত আছে মিটাৰত আছে সো মিটাৰ স্কয়াৰ হ'ব এইটো তোমালোকে এনসাৰটো উলিয়াই লবা 22 প্ৰশ্নটো এটো খুবেই ইম্পৰ্টেন্ট এনেকুৱা অংকবোৰ পৰীক্ষাত বেছিকৈ আহে ইয়াত আমাক অংকটোতে দিছে যে 60 ইনটু অংকটোত আমাক দিছে যে 60 ইনটু 40 ইনটু 20 এতিয়া এই এনেকে যে পূৰণ হৈছে মানে একচুয়ালি আয়তনত আছে মানে এটো সদায় l হয় এটো সদায় b হয় এটো সমান সদায় h হয় হেতু তোমালোকে সদায় ৰাখিবা ইয়াত আমি বলে আমাৰ অংকটোত l b h দিয়া নাই এটো কৰপৰা কৰিম তো তেতিয়াটো ভাবিবৰ প্ৰয়োজন নাই এই এনেকে যেতিয়া দিয়া থাকে যে 60 ইনটু 40 ইনটু 20 ইয়াত ধৰা একক থাকিব মই এককটো লিখা নাই তো সদায় মনত ৰাখিবা যে সদায় প্ৰথমটো সদায় l ৰ হয় সেকেন্ডটো সদায় b মানে দিশ প্ৰস্থ আৰু উচ্চতা মানে সেইটা বাকসৰ কথা কৈছে যেহেতু বাকসটো সদায় 3D হয় না বাকসটো যেতিয়া 3D হয় এনেকুৱা হয় নে নহয় বাকসটো তো তেতিয়া হলে এটুক যদি l এটুক যদি b এটুক যদি h বুলি ধৰা ঠিক আছে এটো একচুয়ালি l ধৰিব লাগে আমি এটো h উচ্চতাটো হে h ন এটো আমি প্ৰস্থ বহলটো এটো দিশটো তো l b h এটো আমি এনেকুৱা ধৰণৰ মানে ছবিবিলাকক আমি 3D বুলি কম ঠিক আছে এতিয়া ইয়াত আমাৰ বাকসটোৰ ক্ষেত্ৰত কি বুলি কৈছে ইমা জোখৰ 25টা সুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ 110 সেন্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰ আৱশ্যক হ'ব এতিয়া আমি সুটকেছ আজিকালি ইমান প্ৰচলন হোৱা দেখা নাযায় আজিকালি কাপোৰৰ বেগ প্ৰচলন হোৱা দেখা যায় তো আগতে কি আছিল এটা প্লাষ্টিকৰ আমি যেটো ভিআইপি বুলি কৈছিলো আৰু তেনেকুৱা এটা লৈ আহিলে আমি ভাবো মানুহ হ'ব বহুত মানে ভ্ৰমণ কৰি আহিছে ধৰা সেই বেগটোৰ ভিতৰত যেন বহুত কিবি সোমাই আহিছে তো সেইখিনি মতে তো আভিজাত্য লক্ষণ আছিল তো আজিকালি সেই ভিআইপিৰ যেটো সুটকেছ হেতু আজিকালি ইমান প্ৰচলন হোৱা দেখা নাযায় লৈ ফুৰা কিবা কিবি অসুবিধাৰ কাৰণে আজিকালি আমি কি কৰো এটা পাতল চাই আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি আজিকালি আমাৰ মানুহবিলাকে কাপোৰৰ বেগ ব্যৱহাৰ কৰে ঠিক আছে তো এতিয়া এই প্ৰশ্নটো কৈছে যে আমাৰ সুটকেছৰ কভাৰৰ বাবে কাপোৰৰ কিমান প্ৰয়োজন এতিয়া কাপোৰৰ প্ৰয়োজন মানে পৃষ্ঠ খালি মানে গুটি বাকসটো আবৰি থাকিব লাগিব তো সেই আবৰি থকা মানে পৃষ্ঠ মানে হল কাখ বিলাক মানে গুটি কাখটো আৰু কালি উলে ফৰ্মুলা আছিল 2 * lb + bh + hl এতিয়া প্ৰত্যেকৰে মান বিলাক আমি পাতি দিলু a lb মানে হল l পূৰণ b bh মানে হল b পূৰণ h hl মানে h পূৰণ l আমি প্ৰত্যেকৰ মান বিলাক পাতি দিলু পটাৰ পাছত আমি হেখত যেটা পূৰণ কৰিলো যেটা পালোগে আমি 8800 সেন্টিমিটাৰ স্কয়াৰ
এইটো আমি এটা বাকচ সুটকেছৰ কাৰণেহে পাইছোঁ আমাক কৈছিলে তেনে 25টা সুটকেছৰ কাৰণে এতিয়া 25এ ইয়াক পূৰণ কৰি দিব লাগিব এতেকে 25টা সুটকেছৰ বাবে প্ৰয়োজনীয় কাপোৰ সমান 25 পূৰণ এই এটাৰ আয়তনটো মানে পৃষ্ঠকালিটো আমি ইয়াত লিখিলোঁ তেতিয়াহ'লে আমি এইটো পালোগৈ পূৰণ কৰি 1,10,000 অযুত লাখ 2,20,000 সেন্টিমিটাৰ স্কুৱেৰ এতিয়া আমাক কৈছে যে প্ৰশ্নটোত 110 সেন্টিমিটাৰ প্ৰস্থযুক্ত কিমান দৈৰ্ঘ্যৰ ডাঠ কাপোৰ মানে আমাৰ প্ৰস্থটো দি দিছে মানে বহলটো দি দিছে এতিয়া আমাক কিমান দিশ লাগে বুলি সুধিছে এতেকে 110 সেন্টিমিটাৰ প্ৰস্থযুক্ত কাপোৰৰ দৈৰ্ঘ্য এই যিটো আমাৰ পৃষ্ঠকালি আছিলে সেই পৃষ্ঠকালিটোক আমি 110ৰে হৰণ কৰি দিম 110ৰে যেতিয়া হৰণ কৰিম এইটো ইয়াত এটা শূন্য আছিলে ইয়াত এটা শূন্য আছিলে সো এইটো হ'ল তাৰ পাছতে এককটো যেহেতু কিহত আছিলে সেন্টিমিটাৰ আছিলে ইয়াত 11য়ে 22ক কাটি দিলে কেইবাৰ যাব দুবাৰ যাব সো 2 আৰু এইটো 0.3টা 2000 সেন্টিমিটাৰ আমি এতিয়াও কিহত নিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আমি জানো যে 100 সেন্টিমিটাৰে 1 মিটাৰ সো আমি কি কৰিলো 2000ক আমি 100ৰে হৰণ কৰিলো তেতিয়াহ'লে আমি শেষত কি পালো আকৌ এই শূন্য দুটা কাটি দিলো তেতিয়াহ'লে 20 মিটাৰ এতিয়া কিমান দৈৰ্ঘ্যৰ কাপোৰৰ প্ৰয়োজন আৰু 20 মিটাৰ কাপোৰ আমাক লাগিব তেতিয়া সেই সুটকেছ 25টাৰ কভাৰটো হৈ উঠিব ঠিক আছে 30 নম্বৰ প্ৰশ্নটোত কৈছে যে চুঙাৰ উচ্চতা উলিওৱা এতিয়া চুঙাৰ উচ্চতা বুলি কওঁতে আমি সদায় চুঙাটো এনেকুৱা নহয় জানো ঠিক আছে আৰু ই যে ভূমিৰ কালি বুলি মই লিখিছোঁ এই ভূমিৰ কালি মানে ধৰা এই চুঙাটো এনেকৈ থাকিলে এইটো ভূমি হ'ব নহয় এই ভূমিৰ কালি মানে এইটো এটা বৃত্তৰ নিচিনা হ'ব নহয় চুঙাটো সদায় বৃত্তখনীয়া নহয় তো সেইকাৰণে বৃত্তৰ এইটো ভূমিৰ কালি বুলি কয় মানে এই তলৰ ফালে থাকে যে সেইকাৰণে এইটো ভূমিৰ কালি হ'লে আমি সদায় সেই বৃত্তৰ কালিটো লিখোঁ পাই আৰ স্কুৱেৰটো লিখোঁ চুঙাৰ ক্ষেত্ৰত দেই প্ৰশ্নটো কৈছে যে ভূমিৰ কালি 360 বৰ্গমিটাৰ আৰু আয়তন 2880 মিটাৰ বুলি কৈছে তেতিয়াহ'লে চুঙাটো আমি কি উলিয়াব লাগে উচ্চতা উলিয়াব লাগে সেইকাৰণে দিয়া আছে ভূমিৰ কালি এতিয়া এইটো ভূমিটো ঠিক আছে এইটো ভূমিটো আৰু এই ভূমিৰ কালিটো সদায় বৃত্তৰ কালি লিখিব লাগে দেই 360 সেন্টিমিটাৰ স্কুৱেৰ আয়তন 2880 মিটাৰ এতিয়া চুঙাটোৰ আয়তন ইয়াৰ কাৰণে আমি আকৌ সূত্ৰটো জানিব লাগিব চুঙাটোৰ আয়তনৰ ফৰ্মুলা কি আছিলে ভূমিৰ কালি পূৰণ উচ্চতা কাৰ চুঙাৰ এতিয়া চুঙাৰ ভূমিৰ কালি আছিলে ফৰ্মুলা যেহেতু পাই আৰ স্কুৱেৰ ইনটু উচ্চতা এইচ তোমালোকে পাই আৰ স্কুৱেৰ ঠাইত ডাইৰেক্ট যেহেতু আমাৰ মান অলৰেডি আছিলে 360 সেইটোও পাতিব পাৰা মই ইয়াৰ পাছৰ লাইনটোত পাতিছোঁ এতিয়া চুঙাটোৰ আয়তন ধৰা 2880 তাৰ পৰা আমাক অকল এইচ লাগে চ' 360 2880 হৰণ কৰি দিলোঁ তেতিয়াহ'লে 00 কাটি দিয়া আৰু 6 দিছে 288 কেইবাৰ যাব 8 বাৰ যাব গতিকে আমি এটাকে উচ্চতা কিমান পালোঁ 8 মিটাৰ পালোঁ ঠিক একেদৰে 2 নম্বৰ প্ৰশ্নটো কি আছে চোৱা কিতাপখনত ভূমিৰ পৰিসীমা 160 মিটাৰ বুলি কৈছে এতিয়া ভূমিৰ এবাৰ পৰিসীমা দিয়া আছে ঠিক আছে আৰু বক্ৰপৃথিৰ কালি দিয়া আছে 1440 এতিয়া আমি তাৰ পৰা আকৌ উচ্চতা উলিয়াব লাগে এটাকে চুঙাৰ বক্ৰপৃথিৰ কালিৰ ফৰ্মুলাটো হ'ল 2 পাই আৰ এইচ তোমালোকে যদি সূত্ৰবিলাক পাহৰি গৈছা তেনেহ'লে তোমালোকে ক্লাছ 9ৰ এই পৰিমিতি চেপ্টাৰ আকৌ সূত্ৰকেইটা আওৰাই ল'বা তেতিয়া এই অংককেইটা বুজি পোৱাত বেছি সুবিধা হ'ব আৰু কৰিবলৈও তোমালোকৰ সহজ হ'ব ঠিক আছে আৰু চুঙাৰ ভূমিৰ পৰিসীমা 160 মিটাৰ এতিয়া চুঙাৰ ভূমিৰ পৰিসীমা মানে বৃত্তৰ পৰিসীমাটো লিখিব লাগিব ইয়াৰ আগত মই তোমালোকক দেখুৱাইছিলোঁ যে সেইটো ভূমি চুঙাটোৰ ক্ষেত্ৰত যদি এনেকৈ থাকে চুঙাটো তেতিয়াহ'লে এইটো ভূমি যদি আমি ধৰোঁ তেতিয়াহ'লে এইটো বৃত্ত নহয় জানো কাৰণ বৃত্তৰ পৰিসীমা চ' ভূমিৰ পৰিসীমা বৃত্তৰ পৰিসীমা চ' 2 পাই আৰ ইকুৱেল 160 পাই ঠাইত 22/7 ইনটু আৰ ইকুৱেল 160 প্ৰথমতে আমি ইয়াৰ পৰা কি নিৰ্ণয় কৰিব লাগিব ইয়াত যিহেতু আৰ নাই হয় নহয় ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব চ' 2 × 22 মানে কিমান এইটো উল্টাকৈ লৈ গ'লোঁ ধৰা এইফালে লৈ গ'লোঁ 160 ইনটু এইফালে গ'লে 7/22 আৰু 2 এইফালে যোৱাৰ লগে লগে উল্টা হৈ গ'ল হাফ এতিয়া তলে তলে ওপৰে ওপৰে তো এই 160ক আমি পাৰোঁ কাটিবলৈ চ' ইয়াত 22 আছে এতিয়া 22 কেনেকৈ কাটিম চোৱা এতিয়া 2য়ে যদি কাটি দিওঁ ইয়াক কেইবাৰ যাব 11 বাৰ যাব 2য়ে যদি ইয়াক কাটি দিওঁ তেতিয়াহ'লে 2 8 × 16 80 আকৌ এই 2টোৱে যদি ইয়াক কাটি দিওঁ 80টোক 40 বাৰ 7 4 × 28 280 তলত কি থাকিলে 11 থাকিলে চ' আমি ব্যাসাৰ্ধ পালোঁ আৰু এইফালে আমাৰ আকৌ আছিলেই নহয়
এতেকে কি হ'ব আমাৰ কালি দিয়া আছে বক্ৰপৃথিৰ কালি চ' 2 পাই আৰ এইচ ইকুৱেল আমাক কিমান দিয়া আছিলে 1440 দিয়া আছিলে তো আকৌ ইয়াত আমি আৰটো পাতি দিম এতিয়া 2 ইনটু পাই মানে 22/7 ইনটু আৰ আমি পালোঁ 280/11 ইনটু এইচ ইকুৱেল 1440 এতিয়া এখানে কেঞ্চেল কৰিব লাগিব এই 11টোৱে 22ক দুবাৰ গ'ল 7টোৱে 280 40 বাৰ গ'ল ওপৰে ওপৰে পূৰণ কৰিলে আমি কিমান পাম 2 দুগুণে 4 আৰু 40ক পূৰণ কৰিলে 160 ইনটু এইচ ইকুৱেল 1440 এইচ 160টো এফালে গ'লে হৰণ হৈ যাব ইয়াক হৰণ কৰিলে এইটো শূন্য কাটি দিলে 16 144 কেইবাৰ যাব 9 বাৰ যাব এটাকে চুঙাৰ উচ্চতা 9 মিটাৰ ঠিক আছে এইদৰে আগলৈ তোমালোকে অনুশীলনীৰ অংকবিলাকৰ সমাধান পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱী সকললৈ এই চেনেলটো শ্বেয়াৰো কৰি দিবা